ধৰ্মজ্যোতি আঁচনিত গৰিয়সী মহিলা সমিতিৰ মাজুলী ভ্ৰমণৰ শুভাৰম্ভ কৰে পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰে। অসম চৰকাৰৰ ধৰ্মজ্যোতি আঁচনিৰ অধীনত গুৱাহাটীৰ গৰিয়সী মহিলা সমিতিৰ ৩১জনীয়া ধৰ্মপ্ৰাণ মহিলাৰ এটা দল ৭ ফেব্ৰুৱাৰীৰ দিনা বিয়লি ৪:৩০ বজাত মাজুলীলৈ ৰাওনা হয়। মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি ৯ ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীলৈ উভতি আহিব। এই উপলক্ষে বৰবাৰীস্থিত হেঙেৰাবাৰী হাইস্কুলৰ সমীপত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰে পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কাউন্সিলৰ গকুল গোস্বামী, অধ্যাপক প্ৰণৱ গোস্বামী, নিগমৰ সংমণ্ডল অভিযন্তা ঘনকান্ত দাস, শিলখাকু বিলপাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী, যুটীয়া সম্পাদক দিব্য বসুমতাৰী, প্ৰচাৰ সম্পাদিকা মিনু শইকীয়াকে আদি কৰি বহু লোক উপস্থিত থাকে। যাত্ৰাৰ আৰম্ভণিতে প্ৰাৰ্থনা কৰে। যাত্ৰাৰ শুভাৰম্ভ কৰি উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰে সকলোকে মাজুলীৰ সত্ৰত নিজৰ লগতে সকলোৰে মংগলাৰ্থে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় আৰু কোনো বাধা বিঘিনি নোহোৱাকৈ ভ্ৰমণ কৰি ঘূৰি আহিবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আসাম।